নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰী গণেশাই নমঃ। জয় শ্ৰী হৰি বিষ্ণু। হে নাৰায়ণ, হে লক্ষ্মীপতি, আপোনাৰ আশীৰ্বাদ অবিহনে এই পৃথিৱীত কোনো জীৱই উশাহ ল'ব নোৱাৰে। আপোনাৰ চৰণত ফুল অৰ্পণ কৰি শ্ৰদ্ধা সহকাৰে সেৱা আগবঢ়াই আজি আমি অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। আপোনাৰ আশীৰ্বাদেৰে আজি আমি শুনিম গুৰুৰ পুৰাণত বৰ্ণিত এক গভীৰ সত্য। এই পুৰাণ কেৱল ধৰ্মীয় গোপন জ্ঞানৰ ভাণ্ডাৰ নহয়, ই আমাৰ দৈনন্দিন জীৱনৰ আচৰণ, চিন্তা আৰু সংসাৰৰ স্থিতিৰ সৈতে গভীৰভাৱে জড়িত। আজিৰ এই বাণীত আমি জানিম, ঘৰত দৰিদ্ৰতাই কিয় বাস কৰে। গুৰুৰ পুৰাণৰ পৰা ৯টা সতৰ্কবাণী। আমি প্ৰায় দেখিবলৈ পাওঁ যে আমাৰ বহু চেষ্টাৰ পিছতো ধন-সম্পত্তি স্থায়ী নহয়, সুখ হেৰাই যায় আৰু আপাত দৃষ্টিত বুজাব নোৱাৰা প্ৰতিকূলতাই আমাক জুৰুলা কৰিয়েই আছে। ইয়াৰ উত্তৰ ক'ৰবাত আমাৰ আচৰণ আৰু জীৱনশৈলীৰ মাজত নিহিত হৈ আছে, যাৰ বিষয়ে গুৰুৰ পুৰাণত অতি বিশেষভাৱে ব্যাখ্যা কৰা হৈছে। গুৰুৰ পুৰাণ হৈছে ভগৱান বিষ্ণুৱে নিজেই গুৰুৰক শিক্ষাৰ ৰূপত বৰ্ণনা কৰা গ্ৰন্থ। ইয়াত কোৱা হৈছে, ন গংগা স্নানং, ন জপং, ন হোমং, ন দানং, ন তপ, ন চ সাধনম, যো যদা লক্ষ্মী মনুষ্যস্য নাস্তি, তদা নিঃস্ব ভৱতি মৰ্ত্যলোকে। অৰ্থ, যেতিয়া মা লক্ষ্মীৰ খং উঠে তেতিয়া কোনো সাধনাই সহায় নকৰে। তেতিয়া তেওঁ যিমানেই গংগাত স্নান কৰক, জপ, হোম, দান বা তপস্যা কৰক, সেই পৰিস্থিতিত ব্যক্তিজন দৰিদ্ৰতা আৰু বিচৰণৰে আগুৰি ধৰে। তেতিয়াহ'লে জানো আহক সেই ৯টা সতৰ্কবাণী, যাক আওকাণ কৰিলে ঘৰখনত দৰিদ্ৰতাই প্ৰৱেশ কৰে। প্ৰথম সতৰ্কবাণীটো হৈছে ঘৰৰ অশুচিতা আৰু ধূলিৰে ভৰি থকা। বিশেষকৈ ঘৰখনৰ মন্দিৰ বা ৰন্ধনঘৰত আৱৰ্জনাৰে ভৰি থাকে। যেতিয়া জোতা-চেণ্ডেল য'তে ত'তে পৰি থাকে, তেতিয়া সেইখন ঘৰত মা লক্ষ্মীয়ে বাস নকৰে। গুৰুৰ পুৰাণত স্পষ্টকৈ উল্লেখ আছে যে য'ত অশুদ্ধি থাকে তাত সতীত্ব স্থায়ী হৈ পৰে। দ্বিতীয় সতৰ্কবাণীটো হৈছে বয়োজ্যেষ্ঠসকলক অসন্মান কৰা আৰু শিক্ষকক অৱজ্ঞা কৰা। য'ত পিতৃ-মাতৃ, শিক্ষক, বয়োজ্যেষ্ঠক সন্মান কৰা নহয়, তাত পুণ্য হানি হয়। এনে ঘৰত মা লক্ষ্মীয়ে বাস নকৰে। তৃতীয় সতৰ্কবাণীটো হৈছে মিছা আৰু প্ৰতাৰণামূলক আচৰণৰ বিষয়ে। প্ৰতাৰণা আৰু মিছা কথা কোৱা ব্যক্তিজনৰ ঘৰৰ পৰা মা লক্ষ্মীয়ে ততাতৈয়াকৈ ওলাই যায়। চতুৰ্থ সতৰ্কবাণীটো হৈছে খাদ্যৰ অসন্মান আৰু খাদ্যৰ অপবিত্ৰ ব্যৱহাৰৰ বিষয়ে। খাদ্যক মা অন্নপূৰ্ণাৰ স্বৰূপ বুলি মনা হয়। যেতিয়া কোনো ঘৰত খাদ্য পেলাই দি অপচয় কৰা হয়, তেতিয়াই ঘৰলৈ দৰিদ্ৰতাই প্ৰৱেশ কৰে। পঞ্চম সতৰ্কবাণীটো হৈছে মহিলাৰ প্ৰতি অসন্মানজনক। গুৰুৰ পুৰাণত উল্লেখ আছে যে য'ত নাৰীক সন্মান কৰা নহয়, তাত ৩৩ কোটি দেৱতাও টিকি নাথাকে আৰু এনে ধৰণৰ ঠাইত দৰিদ্ৰতাৰ বাস হয়। ষষ্ঠ সতৰ্কবাণীটো হৈছে গুৰু আৰু ব্ৰাহ্মণৰ প্ৰতি অসন্মান। য'ত গুৰুৰ সেৱা কৰা নহয় বা ব্ৰাহ্মণক অসন্মান কৰা হয়, তাত পুণ্য কমি যায় আৰু দৰিদ্ৰতাই প্ৰাধান্য পায়। সপ্তম সতৰ্কবাণীটো হৈছে ৰাতিপুৱা সাৰ পাই স্নান নকৰা আৰু ভগৱানৰ স্মৰণ নকৰা। যি ব্যক্তিয়ে ৰাতিপুৱা বহু দেৰিলৈকে শুই থাকে আৰু স্নান নকৰাকৈয়ে ভজন গ্ৰহণ কৰে, সেইসকলে নিজৰ পুণ্য হেৰুৱাই পেলায় আৰু সেই ঘৰৰ পৰা মা লক্ষ্মীয়ে নিজেই আঁতৰি যায়। অষ্টম সতৰ্কবাণীটো হৈছে বাস্তুদোষ আৰু অপবিত্ৰ নিৰ্মাণ। যদি ঘৰৰ মন্দিৰটো শৌচাগাৰ বা পাকঘৰৰ ওচৰতে নিৰ্মিত বা ঘৰটো কোনো নিয়ম নীতি নকৰাকৈয়ে নিৰ্মাণ কৰা হয়, তেন্তে সেইখন ঘৰত ঋণাত্মক শক্তিয়ে প্ৰৱেশ কৰে। নৱম সতৰ্কবাণীটো হৈছে সেৱা, ধৰ্ম আৰু দান বৰঙণি। য'ত আনৰ দুখ কষ্ট দেখিও হৃদয় কঠিন হৈ থাকে, য'ত সেৱা আৰু ধৰ্মৰ স্থান নাই, তাতেই দৰিদ্ৰতাৰ ঘৰ হৈ পৰে।
প্ৰিয় দৰ্শক, এই ৯টা সতৰ্কবাণী গৰুড় পুৰাণত অতি গুৰুত্ব সহকাৰে ব্যাখ্যা কৰা হৈছে। আমি সেইবোৰ অনুসৰণ কৰি সুখ, সমৃদ্ধি, শান্তি আৰু আমাৰ ঘৰত লক্ষ্মী দেৱীৰ উপস্থিতি নিশ্চিত কৰিব পাৰোঁ। প্ৰিয় দৰ্শক, এইটোৱেই আছিল আমাৰ ঘৰলৈ কিয় দৰিদ্ৰতা আহে। গৰুড় পুৰাণত থকা ৯টা সতৰ্কবাণীৰ এক তথ্য আগবঢ়াইছো। আমি আশা কৰিছোঁ আপোনালোকে এই তথ্যসমূহ ভাল পাইছে। যদি ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ বাস্তুদক তথা জ্ঞানবৰ্ধক ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।